অসমত দীৰ্ঘদিন ধৰি ভূমিৰ ওপৰত অধিকাৰ বিচাৰি আন্দোলন কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমে এখন বাতৰি কাকতৰ জন্ম দিলে। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত ভূমি সংবাদ নামৰ মাহেকীয়া অসমীয়া ভাষাত প্ৰকাশ কৰা কাকতখন উন্মোচন কৰে অসমৰ প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, আলোচক, নিবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই। ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ হৈ প্ৰশাসক প্ৰবীণজ্যোতি কলিতাৰ দ্বাৰা প্ৰকাশিত কাকতখন সম্পাদনাত আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ মহিধৰ পাঠক। প্ৰথম পৰ্যায়ত কাকতখন মাহেকীয়া হিচাপে প্ৰকাশ কৰা হৈছে যদিও অতি কম দিনৰ ভিতৰত ইয়াক পষেকীয়া তথা সাপ্তাহিক হিচাপে প্ৰকাশ কৰা হ'ব বুলি সমিতিৰ সভাপতি কলিতাই ঘোষণা কৰে। অসমৰ যি লক্ষ্য আৰু উদ্দেশ্য তাক অক্ষুণ্ণ ৰাখি অসমৰ ভূখণ্ড সুৰক্ষিত কৰা, মাটিৰ ওপৰত প্ৰতিজন থলুৱা নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰা সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ভূমি সংক্ৰান্তীয় বা বাতৰিকেহে প্ৰথম প্ৰাধান্য দিয়া হ'ব বুলি সভাপতি প্ৰণৱজ্যোতি কলিতাই কয়। আমাৰ আজি ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ তৰফৰ পৰা ভূমি সংক্ৰান্তীয় অসমৰ ভূমি সংক্ৰান্তীয় প্ৰথমখন বাতৰি কাকত আমি আজি উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কিয় বাৰু সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল যে অসমত সাম্প্ৰতিক অৱস্থাত ভূমি সংক্ৰান্তত বিভিন্ন ধৰণৰ আন্দোলন আৰম্ভ হৈছে। আমি দেখা পাইছোঁ যে এতিয়া এই ভূমিক লৈ বিভিন্ন ধৰণৰ ৰাজনীতি, বিভিন্ন কুচক্ৰান্ত, বিভিন্ন ধৰণৰ অপসংস্কৃতিয়ে গ্ৰাস কৰি তুলিছে। মানুহে প্ৰকৃত ভূমি সচেতন নহয়, যাৰ ফলত সাধাৰণ মানুহ লাঞ্ছিত হ'ব লগা হৈছে মাটিক লৈ। এই মাটিক লৈ যাতে আমি এটা সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু মানুহে যাতে বেপথে পৰিচালিত নহয়, প্ৰতিক্ৰিয়াশীল চক্ৰবিলাকে যাতে আছে, প্ৰতিক্ৰিয়া চক্ৰবিলাকে যাতে কৰিব নোৱাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি আজি ভূমি সংবাদখন ইয়াত আমি উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভূমি সংবাদ আমি এতিয়া মাহেকীয়া হিচাপে আৰম্ভ কৰিম। ইয়াৰ পিছৰ পৰ্যায়ত আমি কম সময়ৰ ভিতৰত আমি ওলোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।